এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ সাৱধান দেশবাসী পুনৰ মহামাৰী দেশত যিকোনো সময়তে হ'ব পাৰে লকডাউন পুনৰ COVID-19 আতংক বিশ্বত পুনৰ আতংকৰ সৃষ্টি কৰিছে এটা কভিডত আক্ৰান্ত হৈছে এটা সপ্তাহতে প্ৰায় 31 জনকৈ লোকে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে পুনৰ কভিডত পুনৰ হংকং আৰু ছিংগাপুৰত COVID-19 নতুন ঢৌ দ্ৰুত ৰূপত বৃদ্ধি পাইছে COVID-19 আক্ৰান্ত সংখ্যা পুনৰ জনাইছোঁ পুনৰ দেশত মহামাৰী দেশত যিকোনো সময়তে হ'ব পাৰে লকডাউন পুনৰ COVID-19 আতংক বিশ্বত পুনৰ আতংকৰ সৃষ্টি কৰিছে কভিডত আক্ৰান্ত হৈ এটা সপ্তাহত প্ৰাণ হেৰুৱাইছে 31 জনকৈ লোকে পুনৰ হংকং আৰু ছিংগাপুৰত COVID-19 নতুন ঢৌ দ্ৰুত ৰূপত বৃদ্ধি পাইছে এতিয়া COVID-19 আক্ৰান্ত সংখ্যা